অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচন প্ৰক্ৰিয়াৰ কাম আৰম্ভ হৈছে। সভাপতি পদৰ বাবে প্ৰস্তাৱিত 5জনীয়া তালিকাৰ দুগৰাকী ব্যক্তিয়ে প্ৰতিদ্বন্দ্বিতা নকৰাটো প্ৰায় নিশ্চিত। বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী আৰু ডক্টৰ ভীমকান্ত বৰুৱাই প্ৰাৰ্থী তালিকাৰ পৰা নিজৰ নাম প্ৰত্যাহাৰৰ অনুৰোধ জনাইছে সভাক। শাখাই শাখাই হোৱা নিৰ্বাচন প্ৰক্ৰিয়াৰ মাজেৰে গৈ প্ৰতিদ্বন্দ্বিতা নকৰে বুলি জনাইছে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে। আৰু এই পৰিপ্ৰেক্ষিতত সভাপতি পদত এতিয়া উপেন্দ্ৰ বাহাকাচাং, বসন্ত গোস্বামী আৰু গোবিন্দ প্ৰসাদ শৰ্মাৰ মাজতে প্ৰতিদ্বন্দ্বিতা হোৱাটো নিশ্চিত হৈছে। উল্লেখযোগ্য যে মুঠ 849টা শাখাই ভোট প্ৰদান কৰিব সভাপতি নিৰ্বাচনৰ বাবে। 21 নৱেম্বৰৰ পৰা বেলট পেপাৰ সংগ্ৰহ কৰিব শাখাসমূহে। ডিচেম্বৰ মাহৰ শেষৰ সপ্তাহত সভাপতি নিৰ্বাচনৰ ফলাফল ঘোষিত হ'ব আৰু বেলট পেপাৰসমূহ ৰখা হ'ব মেঘদূত ভৱনত। আমি পুনৰবাৰ জনাইছোঁ, অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচন প্ৰক্ৰিয়াৰ কাম আৰম্ভ হৈছে আৰু সভাপতি পদৰ বাবে প্ৰস্তাৱিত 5জনীয়া তালিকাৰ দুগৰাকী ব্যক্তিয়ে প্ৰতিদ্বন্দ্বিতা নকৰাটো প্ৰায় নিশ্চিত হৈছে। বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী আৰু ডক্টৰ ভীমকান্ত বৰুৱাই প্ৰাৰ্থী তালিকাৰ পৰা নিজৰ নাম প্ৰত্যাহাৰৰ অনুৰোধ জনাইছে সভাক। আৰু শাখাই শাখাই হোৱা নিৰ্বাচন প্ৰক্ৰিয়াৰ মাজেৰে গৈ প্ৰতিদ্বন্দ্বিতা নকৰে বুলি জনাইছে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে। আৰু এই পৰিপ্ৰেক্ষিতত সভাপতি পদত এতিয়া উপেন্দ্ৰ বাহাকাচাং, বসন্ত গোস্বামী আৰু গোবিন্দ প্ৰসাদ শৰ্মাৰ মাজতে প্ৰতিদ্বন্দ্বিতা হোৱাটো নিশ্চিত হৈ পৰিছে। উল্লেখযোগ্য যে মুঠ 849টা শাখাই ভোট প্ৰদান কৰিব সভাপতি নিৰ্বাচনৰ বাবে। 21 নৱেম্বৰৰ পৰা বেলট পেপাৰ সংগ্ৰহ কৰিব শাখাসমূহে আৰু ডিচেম্বৰ মাহৰ শেষৰ সপ্তাহত সভাপতি নিৰ্বাচনৰ ফলাফল ঘোষিত হ'ব আৰু বেলট পেপাৰসমূহ ৰখা হ'ব মেঘদূত ভৱনত। আৰু এই সন্দৰ্ভত আৰু অধিক জানিবৰ বাবে আমি সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক পংকজ দত্ত আছে আমাৰ লগত ফোন লাইনত। পংকজ, পোনে পোনে আহিছোঁ আপোনাৰ ওচৰত। হয়, অসম সাহিত্য সভাৰ যি নিৰ্বাচনী প্ৰক্ৰিয়া, সেই নিৰ্বাচনী প্ৰক্ৰিয়া অনুযায়ী আজিৰ দিনটোৰ ভিতৰত যি 5গৰাকী সভাপতি পদৰ যিসকল প্ৰাৰ্থী, সেই প্ৰাৰ্থীৰ যি পেনেলে যি প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিলে, প্ৰাৰ্থীসকলে বিশিষ্ট সাহিত্যিকসকলে আজি নাম তেওঁলোকে সন্মতি আজি আনুষ্ঠানিকভাৱে জনোৱাৰ আজি অন্তিম তাৰিখ আছিলে। আৰু ইতিমধ্যে আজিৰ দিনটো শেষ হ'বলৈ বাকী আছে সময়, কিন্তু তথাপিও মৌখিকভাৱে ভীমকান্ত বৰুৱাই অসম সাহিত্য সভাক জনাইছে যে তেওঁ এই সভাপতি পদৰ কাৰণে তেওঁ প্ৰাৰ্থিত্ব কৰিব ভাগ ল'বলৈ তেওঁ ইচ্ছুক নহয়। গতিকে এই কথা তেখেতে মৌখিকভাৱে জনাইছে। আজি গধূলিৰ ভিতৰত তেখেতে আনুষ্ঠানিক পত্ৰ অসম সাহিত্য সভাক তেখেতে অনুৰোধ জনাব যে তেওঁ এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে। অনুৰূপ ধৰণে একেটা কথা অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী হিচাপে অনুৰাধা শৰ্মা পূজাৰীৰ ক্ষেত্ৰতো তেখেতৰ নাম আহিছিলে, কিন্তু তেখেতেও সভাপতি পদৰ প্ৰাৰ্থিত্ব তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেখেতে অনিচ্ছা প্ৰকাশ কৰিছে আৰু অসম সাহিত্য সভাক তেখেতে আনুষ্ঠানিকভাৱে পত্ৰ তেখেতে দিব। আজিৰ দিনটোৰ ভিতৰতে আচলতে অসম সাহিত্য সভাৰ এই সন্মতিসূচক পত্ৰ লাভ কৰিব লাগিব আৰু কাইলৈৰ ভিতৰত বেলট কাকত মুদ্ৰণ হ'ব আৰু বেলট কাকত শাখাসমূহ দিয়া প্ৰক্ৰিয়া কাইলৈৰ পৰা আৰম্ভ হ'ব। আৰু সেই অনুযায়ী 21 নৱেম্বৰৰ পৰা 4 ডিচেম্বৰলৈ যি ভোটগ্ৰহণ প্ৰক্ৰিয়া হ'ব আৰু ডিচেম্বৰ মাহত সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি কোন এয়া নিৰ্ধাৰণ হ'ব লাগিব। কিন্তু তাৰ পূৰ্বে 5গৰাকী যি বিশিষ্ট সাহিত্যিক, ভাষাবিদ বা সমালোচকৰ নাম আহিছিলে, তেখেতসকলৰ ভিতৰত 3গৰাকীয়ে আচলতে এই মুহূৰ্তলৈকে সন্মতি দিছে বুলি আমি জানিব পাৰিছোঁ। সেয়া হৈছে গোবিন্দ প্ৰসাদ শৰ্মা, ডক্টৰ উপেন্দ্ৰ বাহাকাচাং আৰু ডক্টৰ বসন্ত কুমাৰ গোস্বামী। মই পুনৰবাৰ উল্লেখ কৰিব খোজো, অসম সাহিত্য সভাৰ সভাপতি পদৰ নিৰ্বাচনৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহী নহয় অনুৰাধা শৰ্মা পূজাৰী, বিশিষ্ট সাহিত্যিক, আৰু মই ইতিমধ্যে উল্লেখ কৰাৰ ভীমকান্ত বৰুৱা তেখেতেও অনিচ্ছা প্ৰকাশ কৰিছে। গতিকে অসম সাহিত্য সভাৰ যিটো নিৰ্বাচনী প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে আৰু বেলট কাকতসমূহ আজিৰ ভিতৰতে আচলতে সন্মতিসূচক পত্ৰ লাভ কৰি অসম সাহিত্য সভাৰ মুদ্ৰণ কৰিব লাগিব। অসম সাহিত্য সভাই ইতিমধ্যে 5গৰাকী সাহিত্যিকলৈ আনুষ্ঠানিক পত্ৰ দিছিলে, তাৰ পত্ৰটোত তেখেতসকলে আনুষ্ঠানিকভাৱে চিঠি লিখি তেখেতক জনাব লাগিব। গতিকে তাৰ প্ৰাকখনত অসম সাহিত্য সভাক ইতিমধ্যে মৌখিকভাৱে ভীমকান্ত বৰুৱাই জনাইছে যে তেখেতে সাহিত্য সভাৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহী নহয়। অনুৰূপ কথাটো অনুৰাধা শৰ্মা পূজাৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য। তেখেতেও অনিচ্ছা প্ৰকাশ কৰিছে অসম সাহিত্য সভাৰ সভাপতি হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ। মঞ্জুশ্ৰী। হয়, পংকজ দত্ত, আপোনাক ধন্যবাদ জনাইছোঁ।